হ্যালো গাইজ, কেনে আছে? আশা কৰোঁ সকলোকে ভালে আছে, ময়ো ভালো আছোঁ। আপোনালোকক আমি এনেকুৱা কেইটামান বস্তু দেখাম, এগ্ৰিকালচাৰ লাগতিয়াল বস্তু, মানে আপোনাৰ এগ্ৰিকালচাৰত চব সময় ইউজ হয় চব মেচিন। আপোনালোকক কেইটামান মেচিন দেখাম, বিজনেছৰ আইডিয়া দিম। মই আছোঁ লক্ষীপুৰত, গোৱালপাৰা ডিষ্ট্ৰিক্ট লক্ষীপুৰত, শ্বাইন মেচিনাৰী। আপোনালোকক দেখাই আছোঁ, এই বেনাৰত চাই আছে শ্বাইন মেচিনাৰী। লোকেশ্যনটো হ'ল লক্ষীপুৰ নিয়াৰ পেট্ৰল পাম্প। ইয়াত আপোনাৰ বহুত ধৰণৰ মেচিন আছে। ৰাইচ মিলৰ বিজনেছ কৰিব পাৰে ইয়াৰ পৰা মেচিন লৈ। এইটো যে আপোনালোকে মেচিন চাই আছে, এইটো হ'ল মিনি কম্বাইন ৰাইচ মিল। আপোনালোকক মডেলটো দেখাই আছোঁ, মানে 2024 মডেলৰ 6W300 মডেল লিখা আছে। 2024 মডেল, ইয়াতে 24 বুলি লিখা আছে, চাওক। এইটো হ'ল কম্বাইন। এইটো মানে দুটা ছাইডত কাম কৰে। এটা হ'ল ধানো খুন্দিব পাৰে, ধানৰ পৰা চাউল বনাই আপোনালোকে ভাল এটা বিজনেছ কৰিব পাৰিব। আকৌ সেইটো ছাইডত আপুনি পিঠাগুড়ি, হালধি, মছলা, জলকীয়া সেইবিলাকৰ এটা বঢ়িয়া বিজনেছ হ'ব। আপোনালোকে যদি ঘৰত বেকাৰ বহি আছে, বহি নাথাকি এইবিলাক এটা বস্তু, এইবিলাক মেচিন কিনক, কিনি ভাল এটা ইনকাম কৰক। আৰু এইটো মেচিনৰ ফেচিলিটিটো হ'ল, মানে আপোনাৰ ঘৰত যিটো 220 লাইট আছে, মানে এই লাইন আছে, যিটো এনেকুৱা ফেন ঘূৰে বা লাইট জ্বলে, সেইটো লাইনতে এইটো মেচিন চলিব। মানে আপোনাৰ মানে 3 ফেজ কানেকশ্যন ল'ব নালাগে, অফিচত গৈ কিনে কানেকশ্যন ল'ব নালাগে। আপোনাৰ ঘৰুৱা যিটো লাইন আছে তাতে চলিব। আপোনালোকে এইটো মেচিন কিনি ভাল এটা ইনকাম কৰিব পাৰিব। মানে ধানৰ পৰা চাউল ওলাই ভাল এটা বিজনেছ হ'ব আৰু। মানে চাউলটো যে ওলাব একেবাৰে পৰিষ্কাৰকৈ ওলাব। মানে ইয়াতে চাউলটো ওলাব, আৰু সেইফালে আপোনাৰ যিটো চাউলৰ লগত টু থাকে, এইটো আউটলেট হয়। ইয়াতে মানে ফেন লগোৱা আছে, ইয়াতে ফেন লগোৱা আছে বঢ়িয়াকৈ। এইটো চাউলৰ পৰা মানে আপোনাৰ টুংগিটো একেবাৰে ওলাই দিব, টুটো। আৰু এইটো আছে এডজাষ্টিং, মানে আপোনাৰ চাউলটো কিমান চাফা কৰিব, মানে চাফা কৰাৰ কাৰণে এইটো এডজাষ্টিং পাতি আছে। আপোনাৰ হাত দিব নালাগে, অট'মেটিক কাম কৰিব এইবিলাক মেচিন। আৰু সেইটো দোকানত আছে শ্বাইন মেচিনাৰীত মিনি পাৱাৰ উইডাৰ। এইটো আপোনাৰ মানে জমিত লগাই ভাল এটা মানে কৰিব পাৰিব। আপোনাৰ ঘৰতে হওক, আপোনাৰ 4-5 বিঘা খেতি আছে, এই নিজা কামতে চলাব পাৰে, বেলেগৰ কামো কৰাই দিব পাৰে। চাওক কিমান লম্বা আপোনাৰ থাকে, ফালটো আপোনাৰ কিমান লম্বা থাকে চাওক, মানে 3.5 ফুটমান হ'ব আৰু চাগে। আৰু প্ৰাইচটো ইমান বেছি নহয়, প্ৰাইচটো মই নক'লোঁ। আপোনালোকে ফোন কৰি, ইয়াতে নাম্বাৰ দিয়া থাকিব, কল এক্সিকিউটিভক ফোন মাৰি আপোনালোকে ভালকৈ সুধিব। কেতিয়াবা আপোনাৰ অফাৰো থাকে, অফাৰ থাকিলে আপুনি দামটো কম পাই যাব। আপোনালোকে চাই আছে 4-4কৈ ৰাইচ মিলৰ লাইন লগাই আছে। ইয়াতে 3 in 1 আছে, সেইটো চাওক 3টা থকা, সেইটোও পাব। ছিংগল অকল ধানৰ কাৰণে ল'লে সেইটোও পাব। আৰু এইটো চাওক, এইটো হ'ল পাৱাৰ উইডাৰ। এইটো হ'ল পাৱাৰ উইডাৰ 15 HP, আপোনাৰ চিটা কায়ো ইঞ্জিন। আপোনালোকক ইঞ্জিনটো দেখাই আছোঁ, কায়ো ইঞ্জিনৰ। ইয়াতে পাব ৰট'ভিটাৰ পাব, আৰু লগতে পাব পেডি হুইল পাব। এইবিলাক ফ্ৰী পাব। আপোনাৰ য'ৰ পৰাই অৰ্ডাৰ কৰিব, ইয়াতে অৰ্ডাৰ কৰিলে আপোনাৰ হোম ডেলিভাৰী হৈ যাব। আৰু বহুত ধৰণৰ মেচিন আছে, চব মেচিনৰ বিষয়ে মই নক'লোঁ। আপোনালোকে আৰু পাব ধান কটা মেচিন। প্ৰথমত আগতে আমাৰ কৃষকসকলে যেতিয়া ধান কাটিছিল, কাঁচিৰে ধান কাটিছিল, বহুত টকা খৰচ হৈছিল। 1 বিঘা ধান কাটিবলৈ হ'লে 2000 টকামান খৰচ হয়। আৰু এইটো মেচিন কিনি আপোনাৰ 700 গ্ৰাম তেল খাব। মানে ইয়াত 7.5 HP এটা ইঞ্জিন লগোৱা আছে, গিয়াৰ বক্স আছে, চব আছে। মানে আপোনাৰ পিছফালেও যাব, আগফালেও যাব। আৰু এইটো মেচিন কিনি আপুনি 700 গ্ৰাম তেল দি 1 বিঘাৰ বেছি ধান কাটিব পাৰিব। মানে আপোনাৰ 100 টকা খৰচে নহ'ব, আপোনাৰ 1 বিঘা ধান কাটিব পাৰিব। এইটো মেচিন কিনি আপোনালোকে ভাল এটা ইনকাম কৰিব পাৰিব। কোনোবা অকলে ল'ব যদি নোৱাৰে, দুজনে মিলিও যদি লৈ কিনে যদি এইটো মানে খেতিত লগায়, তেনেহ'লে ভাল এটা ইনকাম হ'ব। আৰু অৱশেষত আপোনালোকক কৈ আছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এগ্ৰিকালচাৰ মেচিনাৰী বুলি আছে, ফ'ল' কৰি দিব, যাতে আমি আৰু ভাল ভাল ভিডিঅ' আহিলে আপোনালোকে প্ৰথমতে পায়। এইটো চাওক ঘাঁহ কাটা মেচিন। এইবিলাক
লাগিলে যোগাযোগ কৰিব। এইটো নাম্বাৰ দিয়া থাকিব, এক্সিকিউটিভৰ লগত কথা পাতিব। আপোনালোকক চব মেচিন দেখাই দিলোঁ, আৰু বহুত মেচিন আছে। মই অকল এইটো এটা অফিচতে আহিছোঁ, এটা ঘৰতে আহিছোঁ, আৰু বহুত ষ্টকত আছে। তো ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ।